নগাঁৱৰ ঢিঙৰ বৰবিল কছাৰীবাৰীত খিলঞ্জীয়া লোকৰ ভূমি বেদখল সন্দৰ্ভত বীৰ লাচিত সেনাৰ ভাৰপ্ৰাপ্ত মুখ্য সচিব প্ৰাণজিৎ গগৈ প্ৰতিক্ৰিয়া নগাঁৱৰ ঢিঙত কংগ্ৰেছ দলৰ জিলা পৰিষদৰ সদস্যৰ নিকৃষ্ট কাণ্ড খিলঞ্জীয়াৰ ভূমি বেদখলত মিয়া মাতাব্বৰৰ সহযোগিতা আগবঢ়াই আহিছে বাবুল আলী নামৰ জিলা পৰিষদৰ সদস্যগৰাকী বুলি ভুক্তভোগী ৰাইজৰ অভিযোগ ঢিঙৰ খিলঞ্জীয়া অসমীয়া পৰিয়ালকেইটাই নিজৰ পৈতৃক সম্পত্তিৰ ভূমিত ট্ৰেক্টৰে হাল বাবলৈ যাওঁতে এইগৰাকী বাবুল আলীয়ে মিয়াৰ পক্ষলৈ ঢিং আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ চৰৰ মিয়া মাতাব্বৰৰ দলটোৰ লগত আছে কংগ্ৰেছ নেতা বাবুল আলীৰ গোপন সম্পৰ্ক এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী খিলঞ্জীয়া লোকে মাতাব্বৰৰ দলটোৰ নেপথ্যত থকা বাবুল আলীৰ সাহতে মিয়া মাতাব্বৰৰ দলটোৱে খিলঞ্জীয়া অসমীয়া লোকক কাটি নদীত পেলাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছিল ভুক্তভোগীৰ ভয়ংকৰ অভিযোগ মাতাব্বৰৰ দলটোৰ মূল মাষ্টাৰমাইণ্ড আছাদ আলীৰ ঘৰত ৰাখিছে পেট্ৰল ডিজেল আৰু চোকা অস্ত্ৰ আছাদ আলীৰ হাতত আছে পিষ্টল ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ঢিং আৰক্ষীয়ে মাতাব্বৰৰ দলটোৰ বিৰুদ্ধে পঞ্জীয়ন কৰে দুটাকৈ গোচৰ ঘটনা সন্দৰ্ভত মাতাব্বৰৰ দলটোৰ দুই সদস্য ইছব আলী আৰু জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰে যদিও পলাতক মূল নায়ক আছাদ আলী সহ আন সহযোগী উল্লেখ্য যে ঢিঙৰ ৮ গাঁৱৰ ৪০-৫০টা খিলঞ্জীয়া পৰিয়ালৰ ভূমি প্ৰায় ১০০০ বিঘা ভূমি আছে বেদখলকাৰী কবলত উপায়ন্ত খিলঞ্জীয়া অসমীয়া পৰিয়ালকেইটাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া হস্তক্ষেপ বিচাৰি আহ্বান জনাইছে এই মাতাব্বৰ দলটোৰ নেতৃত্বত আছে ১ আছাদ আলী ২ শহীদুল ইছলাম ৩ হামিদ ৪ ৰফিকুল ইছলাম ৫ জাকিৰ হুছেইন ৬ সাইকুল ইছলাম ৭ ছবিকুল ইছলাম আৰু ৮ আৰ ৰফিক এই সম্পৰ্কত বীৰ লাচিত সেনাই ভুক্তভোগী ৰাইজৰ পক্ষত থাকি সহায় কৰিব বুলি আখ্যাক প্ৰদান কৰে লগতে চৰকাৰ প্ৰশাসনক শীঘ্ৰেই বেদখলকাৰীক উচ্ছেদ কৰিবলৈ আহ্বান জনায় অন্যথা ৰাইজৰ সহযোগত ৰাজপথত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰে নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বদ্ৰবা লাইভ আমাৰ দেউতাৰ সহু দেউতাৰ হেৰি কছাৰীবৰীত মাটি আছিলে বৰবৰী কছাৰীবৰীত মাটি আছিলে তাৰপিছত আজি বহুত দিন ধৰি যুঁজি আছে সেই মাটিখিনি মানে উলিয়াব পৰা নাই আছাদ আলী ভায়েকে মানে দখল কৰি তেওঁলোকে মানে খেতি কৰি খাই আছে আমাৰ আজি ৭জন পৰিয়ালে আগতে সেই দেউতাই সেয়া মাটিতে কৰি আমাক পৰিয়ালটো চলাই আছিলে এতিয়া তেওঁলোকে যেতিয়া দখল কৰিলে আমাৰ একো উপায় নাই খেতি কৰিবলৈ মতা মানুহও কৰি আছে মতা মানুহক আমাৰ মানুহজন যায় আৰু মোৰ দাদা যায় তেওঁলোকে কয় কাটি মাৰি নদীত উটুৱাই দিম এই ভয়তে আমাৰ দাদা আৰু আমাৰ মানুহজন গুচি আহে তাৰপিছত আপোনালোক তাত যাবই পৰা নাই তেওঁলোকে দা কটাৰী লাঠি জোং লৈ আহে আৰু তেওঁ আছাদ আলীৰ হাতত পিষ্টল আছে পিষ্টলৰ ভাৱ বিক্ৰী দেখুৱায় গতিকে সেইকাৰণে আমি খেতি কৰিবই পৰা নাই খেতি বাতি বাদ দিলে আৰু গুচি আহিলে গতিকে এতিয়া মোৰ মানুহজনে আজি ৮ বছৰ ধৰি যুঁজি আছে একো কৰিব পৰা নাই গতিকে আমি হেমন্ত বিশ্ব শৰ্মা মহোদয়লৈ বাৰে বাৰে অনুৰোধ কৰিছোঁ যাতে আমাক এইকণ সহায় কৰি মাটিখিনি উলিয়াই আমাক যাতে চঞ্জাই দিয়ে এইখিনিয়ে মোৰ অনুৰোধ ক'বলৈ দিয়ে নামটো কওকচোন মোৰ নাম ভাৰতী শইকীয়া হয় মোৰ মানুহজনে বা আমাৰ জেঠালহঁতে 4জন মানুহে আমাৰ তাত বৰবিলত খেতি কৰিছিল তাৰপৰা যেতিয়া মানে এইবিলাক মিয়া ভয় চোতত মানে ৰাতিও থাকে তাতে ঘৰ বনাই ৰাতিও তাতে থাকে দিনত হ'লে হাল বাই খেতি কৰে ৰাতি হ'লে তাতে খাই বৈ শুই থাকে তাৰপৰা তেতিয়াৰ পৰা মানে যেতিয়া এইবিলাক ভয় সোমাই গ'ল তেতিয়াৰ পৰা নোযোৱাই হ'ল আৰু মানে তাতে মাটি এৰি দিলে আৰু মানে তাৰপিছত যোৱাই নাই 4জনে কৰে আমাৰ তাত খেতি কিমান মাটি আছে আপোনালোকৰ কিমান মাটি আছে আছে মই ইমান নাজানো আমাৰ মতা মানুহে জানে দাদাহঁতেও জানে কিন্তু জানো আৰু মই অহাৰ পিছত মানে তেতিয়া তাত খেতি কৰিছে আমাক কৈছে যে আমি আপোনালোকৰ লগত সহায় কৰিম চৰকাৰ যিটো আমি চৰকাৰলৈ আমি আপত্তি জনাইছোঁ চৰকাৰে এইখিনি কৰি দিয়া বিষয়লৈ আমি কথা পাতিম আৰু তাত আপোনালোকে মানে খেতি বাতি কৰা বিষয়লৈ ক'লে আৰু মুখ্যমন্ত্ৰীলৈ মানে আবেদন কৰিব তেখেতসকলে যুঁজিব আৰু তাত মুখ্যমন্ত্ৰীয়ে কি হস্তক্ষেপ দিয়ে সেইটো মানে চাব আৰু এতিয়া বিশেষকৈ মানে আমি যাব নোৱাৰা হ'লোঁ এই গুণ্ডামিখিনিৰ কাৰণে আমাৰ যে অসমীয়াক যে কাটি মাৰি পেলাই নদীত ভচাই দিয়া কথাটো যে ক'লে সেই কথাটো লৈ পেলাইহে আমি বেছি ভয় খাই আছোঁ এতিয়া মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে মানে সেই তাৰাকবিলাক লোৱা নাই আৰু গ্ৰেপ্তাৰ কৰিলে কি হ'ব সেইকেইজন আচল কেইজন নহয় কোন আচল হ'ল মানে আমি আজি কালি মই এখন লিষ্ট দি থৈ আহিছোঁ অফিচাৰ আজিও দিমগৈ আজিও মই অৰ্থ লৈ আহিছোঁ মই আজি চৰত গৈছিলোঁ তাৰপৰা কিছু অৰ্থ লৈ আহিছোঁ আজিও মই দিমগৈ এজাহ এখন আকৌ কি কয় চাম
আৰু বাবুল আলীৰ বিষয়লৈ মই কৈ আছোঁ যে ভূ মাফিয়া সি মাটি বেচা বিক্ৰী কৰা মানুহ আৰু তাৰ এটা মানে খুৰাক এটা আছিলে এই মতিউল নেকি নামটো অঁ এই সি এই তাৰ মানে এই বাবুল আলী ককাকেই মানে কুদ্দুছ আলী সিয়ে আমাৰ মানুহ দুজনক কাটিলে আমাৰ যে 83 যে মানুহ যে কাটিছিল তাৰ নাম হ'ল কুদ্দুছ আলী এই বাবুল আলী ককাক ইমান গুণ্ডা এতিয়া বাবুল আলী কেনেকৈ জড়িত হ'ল ইয়াত বাবুল আলী তাত জড়িত আছে তাৰ ককাকে আগতে বেয়া হ'ব পাৰে নাতিনীয়েক বেয়া হ'ব নেকি নাতিনীয়েকো তেনেকুৱা জড়িত তাৰ খুৰাকো তেনেকুৱা তাৰ পৰিয়ালটোৱে তেনেকুৱা কিন্তু আমাৰ আজি অলপ দিনৰ আগত আমি যেতিয়া SDC ছাৰৰ লগত যেতিয়া আমি সেই চৰলৈ গৈছিলোঁ চৰক মানে SDC ছাৰে সোধে মাটি কোপা আনিলি কোনে বেচিছিল বোলে মতাবালীয়ে বেচিছে আৰু লগত কোন আছে বোলে বাবুল আলী আছে তেওঁলোকৰ মানুহে বেচে এতিয়া আৰক্ষী প্ৰশাসনৰ যিটো ভূমিকা আপুনি কি হিচাপে চাইছে নাই আৰক্ষী ভূমিকাটো আমি ভাল পোৱা নাই আমি আৰক্ষী ভূমিকা কোনো পধ্যে ভাল পোৱা নাই এইটোত আমি তেখেতসকলক গৈ অনাহে দিছোঁ কিয় আমাক তেনেকুৱা নিথোৱা কৰি আছে কিয় আমাক তেনেকুৱা ভুৱা তুলসী পাত সজাই আছে আমি সেইটোহে ভাবোঁ এতিয়া যদি মুখ্যমন্ত্ৰীয়ে যদি এইখিনি যদি তদাক কৰিব পাৰে তেতিয়াহ'লে আমি মাটিখিনি আগৰ নিচিনাকৈ ঘূৰাই পাম বুলি আমাৰ আশা আছে তেখেতক আমি বহুত অনুৰোধ কৰিছোঁ বহুত কাবতি কৰিছোঁ তেখেতে কি কয় নকয় যে তেখেতৰ ওপৰত আমাৰ নিৰ্ভৰ আজি 8 বছৰ যুঁজি আছোঁ মই অকলে আজি 8 বছৰ যুঁজি আছোঁ